subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈছো DME ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিফিকেশন আৰু ইয়াত DME যি সকলে নন টেকনিক্যালত এপ্লাই কৰিছিল তেওঁলোকৰ ইয়াত এডমিট কাৰ্ড মুকলি কৰিছে আৰু সেই নন টেকনিক্যালৰ কাৰণে তেওঁলোকে কেনেকৈ এডমিট কাৰ্ড লাভ কৰিব আমি আজি ভিডিঅ'টি দেখাম লগতে যি সকলে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰে অৰ্থাৎ যি সকলে তেওঁলোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড পাহৰি গল কেনেকৈ তেওঁলোকে এডমিট কাৰ্ড লাভ কৰিব আমি ভিডিঅ'টিত সকলো দেখাম গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু আমি ভিডিঅ' ডেসক্ৰিপচনত এটা লিংক দি দিছো সেই লিংকত গৈ ক্লিক কৰাৰ লগতে এনেকৈ এখন উইন্ডো খোল খাব আৰু ইয়াত যেটো নন টেকনিক্যালত যি সকলে এপ্লাই কৰিছিল তেওঁলোকে সেই নন টেকনিক্যালত আৰু আমি ভিডিঅ' ডেসক্ৰিপচনত লিংক দিছো সেই লিংকত গৈ ক্লিক কৰাৰ লগতে তেওঁলোকৰ এখন উইন্ডো খোল খাব আৰু সেই উইন্ডো তেওঁলোকৰ যেটো এপ্লিকেশন নম্বৰ আছিল সেই এপ্লিকেশন নম্বৰটো ইয়াত এন্টাৰ কৰিব লাগিব লগতে তেওঁলোকৰ মোবাইল নম্বৰো দিব পাৰে আৰু লগতে ডেট অফ বাৰ্থ আৰু সেই ডেট অফ বাৰ্থ দি ইয়াত ডাউনলোড এডমিট কাৰ্ডৰ যেটো অপচন আছে সেই ডাউনলোড এডমিট কাৰ্ড অপচনত ক্লিক কৰাৰ লগতে তেওঁলোকৰ এটো এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু যি সকল ক্যান্ডিডেটে তেওঁলোকৰ এপ্লিকেশন নম্বৰ যদি পাহৰি যায় বা মোবাইল নম্বৰ যদি পাহৰি যায় তেওঁলোকে ইয়াত লগইন যেটো অপচন আছে সেই লগইন অপচনত ক্লিক কৰিব পাৰে আৰু লগইন অপচনত ক্লিক কৰাৰ লগতে তেওঁলোকৰ ইয়াত যেটো এপ্লিকেশন নম্বৰ আছে সেই এপ্লিকেশন নম্বৰটো ইয়াত এন্টাৰ কৰিব লাগিব লগতে যেটো মোবাইল নম্বৰ দি তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিল সেই ফৰ্ম ফিল আপ কৰা মোবাইল নম্বৰটো ইয়াত দিব পাৰে আৰু পাছৱৰ্ডটো ইয়াত দিব পাৰিব আৰু সেই পাছৱৰ্ড দি এন্টাৰ কৰাৰ লগতে তেওঁলোকৰ লগইন হ'ব আৰু আৰু এনেকৈ প্ৰফাইলটো ইয়াত ওপেন হ'ব আৰু প্ৰফাইলটো ওপেন হোৱাৰ লগতে ইয়াত এডমিট কাৰ্ড বুলি এটা অপচন আহিব সেই এডমিট কাৰ্ডৰ অপচনত গৈ তেওঁলোকে ইয়াত তেওঁলোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু যদি ক্যান্ডিডেট সকলে তেওঁলোকৰ যদি এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড যদি পাহৰি যায় তেতিয়ালে ইয়াত এটা ফৰগট পাছৱৰ্ড বুলি এটা অপচন থাকিব ফৰগট পাছৱৰ্ডত ক্লিক কৰিব আৰু ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগতে তেওঁলোকৰ মোবাইল নম্বৰ যেটো দি তেওঁলোকে এপ্লাই কৰিছিল সেই মোবাইল নম্বৰটো ইয়াত এন্টাৰ কৰিব লগতে ডেট অফ বাৰ্থ মোবাইল নম্বৰ ডেট অফ বাৰ্থ এন্টাৰ কৰাৰ লগতে তেওঁলোকৰ আৰু ৰিটাইপ পাছৱৰ্ড বুলি যেটো অপচন আছে ৰিটাইপ পাছৱৰ্ডৰ অপচনত ক্লিক কৰাৰ লগতে তেওঁলোকৰ মোবাইলত এটা SMS যাব আৰু সেই SMSত তেওঁলোকৰ এপ্লিকেশন নম্বৰ আৰু লগতে পাছৱৰ্ডটো তাত SMS যোগে পঠোৱা হ'ব আৰু সেই এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড দি তেওঁলোকে তেওঁলোকৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব গতিকে এটো এটা গুৰুত্বপূৰ্ণ নোটিফিকেশন আছিল DME যি সকল ক্যান্ডিডেটে নন টেকনিক্যালত এপ্লাই কৰিছিল আৰু আজি যেটো 21 তাৰিখ আৰু ইয়াত অহা 30 তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে ক্যান্ডিডেট সকলে তেওঁলোকৰ এডমিট কাৰ্ড আমাৰ ভিডিঅ' ডেসক্ৰিপচনত দিয়া লিংকত গৈ অতি সহজে ডাউনলোড কৰিব পাৰিব আৰু লগতে আমাৰ ভিডিঅ' ডেসক্ৰিপচনত বিভিন্ন ধৰণৰ DME আসাম পুলিচৰ বিভিন্ন ধৰণৰ ৰিজনিং জিকে কোৱেশ্চন আনসাৰ আহি আছে সেইবিলাক আগন্তুক পৰীক্ষাৰ কাৰণে নিজকে সাজু কৰি তুলিব পাৰে গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ